हेलो स्टूडेंट्स वेलकम टू बार्ता सेतु चेनेल। आज आम लो क्लास 7 समाज विचित्रार केटामान गुरुत्वपूर्ण क्वेश्चन आन्सार अनुशीलनीर क्वेश्चन आन्सार और भितर क्वेश्चन आन्सार तुम्हारे चाई जा। एक नम्बर तलर प्रश्नर उत्तर दिया इतना दिया आछे क नम्बर दिया आछे भूपृष्ठर परिवर्तन माने कि भूपृष्ठर गठन आकृति और अवस्थात समयर सहित हुआ सलनि बा रूपान्तरके भूपृष्ठर परिवर्तन बुली कोवा हय। तार पिछरटो आछे चाई जा। तार पिछरटो चोवा भूपृष्ठर परिवर्तन करा कारक केइटा की भूपृष्ठर परिवर्तन करा कारक दुटा आभ्यन्तरीण कारक और बाह्यिक कारक। ग नम्बरटो दिया आछे पृथिवीर केंद्र तापमात्रा किमान बा ताप किमान। पृथिवीर केंद्र ताप 5000 डिग्री सेलसियासर परा 6000 डिग्री सेलसियासলৈ अर्थात पृथिवीर केंद्र यथेष्ट उत्ताप आछे। तार पिছত घ नम्बरटो चोवा सीमा शब्दटो कत व्यवहार करा होइसे। सीमा शब्दटो पृथिवीर भूतकर तলৰ स्तरत व्यवहार करा হয় য'ত सिलिकन SI और मैग्नेशियम Ma अधिक হৈ থাকে আৰু ইয়াৰ পৰা আহিছে এই শব্দটো অৰ্থাৎ सीमा বুলি কোৱা হয়। तार पिছত আছে पृथिवीर उपरिभागर केंद्रলৈ केइटा स्तर আছে ছবিৰ সহায়ত বুজাই লিখা। মই ছবিটো দিয়া নাই তোমালোকে কিতাপৰ পৰা চাই লিখি লবা। পৃথিৱীৰ উপৰিভাগত তিনটা স্তৰ আছে ভূতক এটো ইংৰাজীত কয় ক্ৰাষ্ট, 2 নম্বৰ আছে মেন্টল বা গুৰুমণ্ডল और 3 নম্বৰ আছে কেন্দ্ৰমণ্ডল। পৃথিৱীৰ কেন্দ্ৰটো তিনটা স্তৰৰ গঠিত। এনেকুৱা আহিব 3 মাৰ্কৰ কাৰণে পৃথিৱীৰ স্তৰ কেইটা আৰু কি লিখা। এনেদৰে আহিলে তোমালোকে এটো লিখি দেবা হৈ যাব। তাৰ পিছতো আছে ভূতক হৈছে সৰ্বাধিক ওপৰৰ পাতল স্তৰ। এটো ভূতকৰ বৈশিষ্ট্য। মেন্টল স্তৰৰ বৈশিষ্ট্য হৈছে ইয়াৰ মাজৰ ডাঙৰ ঘন স্তৰ মাজত থাকে। মেন্টল স্তৰৰ কেন্দ্ৰ হৈছে আটাইতকৈ ভিতৰ আৰু গৰম অংশটো কেন্দ্ৰ বুলি কোৱা হয়। এই তিনটা তোমালোকে ভালদৰে চাই যাবা। तार पिछतो पृथिवीर आभ्यन्तरीण कारक बुलिले कि बुझाय। पृथिवीर भितৰৰ পৰা उत्पन्न हुआ शक्ति बा कार्यসমূहक आभ्यन्तरीण कारक বুলি কোৱা হয়। भूमिकम्प যেনে भूमिकम्प और आग्नेयगिरि उद्गीरण। तार पिছত দিয়া আছে भूमिकम्प কি भूमिकम्पर केंद्र और उपकेंद्र काक बोले। भूमिकम्प पृथिवीर भितৰত शक्ति बा मुक्त হোৱাৰ ফলত মাটি কপা ঘটনাটোকে भूमिकम्प বুলি কোৱা হয়। केंद्र भूमिकम्प आरम्भ হয় পৃথিৱীৰ কেন্দ্ৰৰ স্থানত। উপকেন্দ্ৰ केंद्रर ऊपर भूपृष्ठत थका स्थानসমূहक उपकेंद्र বুলি কোৱা হয়। গতিকে এই দুটা তোমালোকে তিনটা চাবা কেতিয়াবা আহিব ভূমিকম্প কি। গতিকে এই গোটেইকেইটা তোমালোকে যিমান পাৰা বুজিৰ চেষ্টা কৰিবা আৰু নোৱাৰিলে মুখস্থ কৰিব লাগিব। তাৰ পিছতো আছে আগ্নেয়গিৰি উদ্গীৰণ বুলিলে কি বুজায়। পৃথিৱীৰ ভিতৰত গলিত শিলা মেগমা গেছ আৰু ছাই বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোক আগ্নেয়গিৰি উদ্গীৰণ বুলি কোৱা হয়। গতিকে এইটো যথেষ্ট ইম্পৰ্টেণ্ট 3 মাৰ্কৰ বা 2 মাৰ্কৰ বাবে। তাৰ পিছত আছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। বাহ্যিক শক্তি বা বাহ্যিক কাৰকৰ দুটা উদাহৰণ দিয়া যেনে বতাহ নদী বা প্ৰবাহিত পানী ইত্যাদি হৈছে বাহ্যিক কাৰক অৰ্থাৎ পৃথিৱীৰ বাহিৰত ক্ৰিয়া কৰা অংশ বা ক্ৰিয়া কৰা প্ৰক্ৰিয়া। তাৰ পিছতো আছে ক্ষয় কাৰ্য কেতিয়া আৰু কেইটা আৰু কি ক্ষয় কাৰ্য হৈছে মাটি বা শিলাক বাহ্যিক শক্তিৰ দ্বাৰা ক্ষয় কৰি অন্য ঠাইলৈ নিয়া প্ৰক্ৰিয়াটোকে ক্ষয় কাৰ্য বুলি কোৱা হয়। ক্ষয় কাৰ্যৰ প্ৰকাৰ বতাহৰ দ্বাৰা হোৱা ক্ষয়, পানীৰ দ্বাৰা হোৱা ক্ষয়, হিমবাহৰ দ্বাৰা হোৱা ক্ষয়, সাগৰৰ ঢৌৰ দ্বাৰা হোৱা ক্ষয়। গতিকে এইকেইটাও চাই যাবা বহুতো ইম্পৰ্টেণ্ট হয়। তাৰ পিছতো চোৱা অৱক্ষেপণ বুলিলে কি বুজায়। অৱক্ষেপণ হৈছে ক্ষয় হোৱা মাটি বালি আৱৰ্জনা আদি পদাৰ্থ অন্য ঠাইত সঞ্চয় বা জমা হোৱা প্ৰক্ৰিয়াটোকে অৱক্ষেপণ বুলি কোৱা হয়। কেতিয়াবা আহিব নদীৰ অৱক্ষেপণ বুলিলে কি বুজায়। তেতিয়া নদীটো আগত লগাই দিলে হ'ল নদীৰ অৱক্ষেপণ বুলি কোৱা হয় বুলি এনেকুৱা আহিব পাৰে। বালিয়াৰী কি কেতিয়াবা আৰু কেইটা আৰু কি বালিয়াৰী বা চেণ্ড ডিউন হৈছে বতাহত বালি সঞ্চয় কৰি গঠন বা ওখৰা মুখৰা কৰি ৰোৱা এক প্ৰকাৰ ভূৰূপ অৰ্থাৎ মাটিৰ ৰূপ যেনে লম্ব বালিয়াৰী বা দীঘল বালিয়াৰী অৰ্ধচন্দ্ৰাকাৰ বালিয়াৰী আৰু আনুবীক্ষণিক বা আনুভূমিক বালিয়াৰী। গতিকে এইকেইটা আছিল বালিয়াৰীৰ প্ৰকাৰ। তোমালোকে প্ৰকাৰবোৰো চাই যাবা। বালিয়াৰী কি এইটো চাই যাবা যথেষ্ট ইম্পৰ্টেণ্ট হয় হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট বড়ো এক্সামৰ বাবে। তাৰপিছত আছে হিমবাহ সৃষ্টি কেনেকৈ হয়। অতি ঠাণ্ডা অঞ্চলত বহু বছৰ ধৰি জমা হোৱা বৰফৰ চাপত কঠিন হৈ ধীৰে ধীৰে গতি কৰে। এই চলন্ত বৰফৰ গতিকে হিমবাহ বুলি কোৱা হয় অৰ্থাৎ গ্লেচিয়াৰ বুলি কোৱা হয়। এইটো চাই যাবা 2 মাৰ্কৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছতো আছে সাগৰৰ ঢৌ কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। সাগৰৰ ঢৌবোৰ শিলাবোৰ ক্ষয় কৰে পদাৰ্থসমূহ কঢ়িয়াই লৈ যায় আৰু অন্য ঠাইত জমা কৰে আৰু এইদৰে উপকূল ভূমিৰ আকাৰ আৰু গঠন সলনি কৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে চায়ো উপকৃত হ'ব পাৰে।